দিনৰ পৰা নিৰুদ্দেশ আছিলে কিন্তু এটা মাইনৰ ল'ৰা তেওঁৰ লগত কি ঘটনা হৈছে আপোনালোকে শুনিলে আচৰিত হ'ব মোৰ লগত এটা বন্ধু আছিলে মোৰ বন্ধুটোৱে মোক কৈছে মানে মোৰ লগ হৈছে শিলচৰৰ পৰা তাৰপিছত ডিমাপুৰ লৈ ছ'চিয়েল মিডিয়াৰ যে এটা বেয়া তাকত আছে এই কথাটো আজি আপোনালোকক মই জনাব গৈ আছোঁ আপোনালোকে নিশ্চয় গম পাইছে যে যোৱা কিছুদিন পূৰ্বে এটা ল'ৰা হেৰাই গৈছিলে এই ল'ৰাজন আৰু পিতৃ মাতৃয়ে মোৰ ওচৰত গৈ কান্দি আছিলে আৰু আপোনালোকে ছ'চিয়েল মিডিয়াৰ যিবোৰ মানুহে সেই ভিডিঅ'টো শ্বেয়াৰ কৰিছে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে শ্বেয়াৰ কৰাৰ ফলত মাত্ৰ 5-6 দিনৰ ভিতৰতে ল'ৰাটোক তেওঁলোকে উভতাই পাই গৈছে আৰু ছ'চিয়েল মিডিয়াৰ ইমান তাকত আছে আজি হয়তো মই পুলিচে কৰা কামক মই ডিনাই নকৰোঁ কিন্তু আজি এটা কথা মই সকলোকে জনাই দিওঁ যে হয়তো পুলিচে যিবোৰ কাম কৰিব সেই কামটো অলপ লেণ্ডলি হ'ব কিন্তু আজি ছ'চিয়েল মিডিয়াৰ ইমান তাকত আছে এই ল'ৰাজন যোৱা কিছুদিন পূৰ্বে হেৰাই গৈছিলে আৰু তেওঁ সবিশেষ মই তেওঁৰ পৰা গম ল'ম কিন্তু তাৰ আগতে মই সকলোকে জনাই দিওঁ যে এই ল'ৰাটো 6 দিনৰ পৰা নিৰুদ্দেশ আছিলে কিন্তু 6 দিনৰ ভিতৰতে পুলিচে একো খবৰ তেওঁলোকে পোৱা নাই কিন্তু ছ'চিয়েল মিডিয়াৰ এটা ভিডিঅ' আপলোড কৰাৰ পিছত যিবোৰ মানুহে এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে আজি ফুল অফ ক্ৰেডিট আপোনালোকৰ ওচৰত যাব এটা আচৰিত কথা মানে আৰু 6 দিনৰ পৰা সেই ল'ৰাজন ক'ত আছিলে সবিশেষ জানিম আৰু যিবোৰ মানুহে গাৰ্জিয়ান আজিৰ এই ভিডিঅ'টো যিবোৰ গাৰ্জিয়ান মানুহে মোৰ এই ভিডিঅ'টো চাই আছে মই সকলোকে ৰিকুৱেষ্ট কৰিম যে আপোনালোকে নিজৰ সন্তানক ভালকৈ ৰাখিব নহ'লে এই ল'ৰাজনৰ নিচিনা হ'ব পাৰে কাৰণ এটা মাইনৰ ল'ৰা তেওঁৰ লগত কি ঘটনা হৈছে আপোনালোকে শুনিলে আচৰিত হ'ব গতিকে কি হৈছিলে তুমি কেনেকৈ গৈছা ইমান দূৰত মোৰ লগত এটা বন্ধু আছিলে মোৰ বন্ধুটোৱে মোক কৈছে মানে মোৰ লগ হৈছে শিলচৰ আচ্ছা শিলচৰৰ পৰা শিলচৰ গৈছে শিলচৰৰ পৰা লামডিং বন্ধু কেইটা আছিলে এজন আছিলে বন্ধু আচ্ছা বন্ধুটোৱে মোক শিলচৰ লৈ গৈছে শিলচৰৰ পৰা তাৰপিছত ডিমাপুৰ লৈ গৈছে ডিমাপুৰ লৈ গৈ তাতে মোক শিলচৰৰ প্ৰথমত তোমাক ক'ত লৈ গৈছে শিলচৰ লৈ গৈছে তাৰপিছত ডিমাপুৰ লৈ গৈছে মোক মানে শিলচৰৰ পৰা তোমালোকে ঘূৰি আহিছো লামডিঙৰ পৰা মোক তাৰপিছতে আকৌ ডিমাপুৰ লৈ গৈছে ডিমাপুৰ লৈ তাতে হুমকুং মাৰ্কেট আছে ইফালে তাতে এৰি থৈ ই কৈছে মই পেচাব কৰি আহি আছোঁ তই অলপ বহিবি বোলে তাৰপিছতে ই আহি গৈছে তাৰপিছত তাৰ লগত মোৰ লগত দেখা প্ৰথমতে তোমালোকে ক'ত গৈছিলা শিলচৰৰ পৰা ঘূৰি আহি লামডিঙত আহিছিলা লামডিঙৰ পৰা আকৌ তুমি ডিমাপুৰ হংকং যিটো মাৰ্কেট আছে তাত গৈছা তাত মোক লৈ গৈছে তাত লৈ গৈ দেখি কৈছে অলপ বহিবি ইয়াতে মই আহি আছোঁ মই বহি আছোঁ তাৰ লগত দেখা নাই মানুহ এজন আহিছে মোক আহি কৈছে হেৰি তুমি ইয়াতে কি কৰি আছা মই কৈছোঁ নহয় খুৰা মইতো ইয়াতে এনেকুৱা বন্ধু এটাৰ লগত আহিছোঁ সি মোক এৰি থৈ গুচি গ'ল এতিয়া মই কি কৰিম তাৰপিছতে মোৰ লগত আৰু এজন মানুহ আহিছে এই 2 দিনৰ ভিতৰত যে তুমি খোৱা বোৱা খাইছা ক'ৰ পৰা খাইছা এইটো মানে য'ত মই গৈছিলোঁ এটা মণিপুৰী মানুহ আছিলে তাতে সিহঁতে মোক খুৱাইছে খোৱা বোৱা ডিমাপুৰত হয় ডিমাপুৰত তাৰপিছতে সিহঁতে মোক কালি মই ৰাতি আহিছোঁ ঘৰত আহোঁতে মোক সিহঁতে পইচা দিছে মানে তুমি ডিমাপুৰ হংকং মাৰ্কেটত তাত কাৰোবাৰ দোকানত সোমাইছিলা নে কাম কৰিবলৈ নে কি কোনোবা মানুহে কামত লগাইছে তোমাক কামত লগোৱা নাই এনে মানে তাতে আছিলোঁ তাৰ পৰা মোক কৈছে তুমি ভাইটি ইয়াতে কি কৰি আছা মই কৈছোঁ নহয় খুৰা মইতো এনেকুৱা মোক আনিছে মানে হংকং মাৰ্কেটত তোমাক দেখা পাই কথাটো সুধিছে হয় তুমি ইয়াতে কি কৰি আছা বুলি মই কৈছোঁ দাদা মইতো এনেকুৱা মোক এৰি থৈ গুচি গ'ল মোৰ বন্ধুজনে এতিয়া মই ইয়াতে আছোঁ তাৰ ঘৰতে মোক লৈ কৈছে মোৰ ঘৰত ব'লা তুমি তাৰ ঘৰত লৈ গৈছে তাৰপিছতে তাৰ ঘৰত আছিলোঁ 2-3 দিনমান মই তাৰপিছতে কালি 4টা 13 মিনিটতে মোক গাড়ীত উঠাই দিছে দিনত 4টা 13 মিনিটত গাড়ীত সিহঁতে 500 টকা দিছে মোৰ হাততে ভাইটি এইটো তুমি যোৱা বুলি এইটো পইচাটো দিছে মোক তুমি ঘৰ গৈ এজন মণিপুৰী মানুহে যেতিয়া তুমি অকলশৰীয়া হংকং মাৰ্কেটত ঘূৰি আছিলা তেতিয়া কোনোবা এজন মণিপুৰী মানুহে তোমাক অলপ কথা পাতিছে কথা পতাৰ পিছত তোমাক 500 টকা দি তাৰপিছত মোক ঘৰত পঠাইছে তুমি কোনোবা মানুহৰ কামত লগাইছে নেকি তোমাক কামত লগোৱা নাই আচ্ছা তাৰমানে তুমি ঘৰত কিমান দিন পিছত ঘূৰি আহিছা 6 দিন পাছতে ঘৰত ঘূৰি আহিছোঁ আৰু এই 6 দিন তুমি বাহিৰতে আছিলা হয় বাহিৰতে আছিলোঁ মই চাওকচোন এটা কথা মই সকলোকে আজি জনাই দিওঁ যে মানুহ কিমান ভয়ানক হ'ব পাৰে বন্ধু বুলি যিবোৰ মানুহে বিলিভ কৰি কাৰোবাৰ লগত ঘূৰিব গৈছে আৰু সেই ল'ৰাজনে তেওঁক ডিমাপুৰ হংকং মাৰ্কেটত অকলে এৰি থৈ আহি গৈছে গতিকে ইতিমধ্যে মই দেউতা মোৰ ওচৰতে আছে আপুনি কি ক'ব
মই কি ক'ম এতিয়া কিছুদিন আগতেতো আমি ভিডিঅ' এৰিছোঁ কিন্তু এতিয়া আমি যোৱাকালি ৰাতি 9টা সময়ত আমি ল'ৰাটো পাইছোঁ ঘৰত আহি পালে আচ্ছা ল'ৰাটো ডাইৰেক্টলি আপুনি মানে কেনেকৈ পাইছে আপুনি মানে কিমান গম পায় ইয়াৰ মানে মই বজাৰত আহিছিলোঁ তেতিয়া মই বজাৰৰ পৰা মই ঘৰত গৈ আছোঁ ঘৰত যোৱাৰ পিছত মই দেখি আছোঁ যে তাৰ মায়ে তাক ধৰি ধৰি কান্দি আছে তাৰপিছত মই গম পালোঁ যে ল'ৰাটো আহিছে ঘৰলৈ আমি যেন ভিডিঅ'টো এৰিছোঁ কিন্তু ভিডিঅ'টো দেখি পেলাইহে মানুহকেইটা তাক এৰিছে কিন্তু নহ'লে আমি আমাৰ ল'ৰাটো আমি নেপালে হয় কাৰণ ল'ৰাটো আপোনাৰ শিলচৰ লৈ গৈছে তাৰ পৰা আকৌ ডিমাপুৰ লৈ গৈছে ডিমাপুৰৰ পৰা আকৌ আপোনাৰ 200 টকা ভাড়া তাতে আপোনাৰ নাগা পাহাৰ বুলি কয় তাত লৈ গৈছে এই ল'ৰাটোতো আমি নেপালে হয় ভিডিঅ'টো আমি নেৰিলে নাগা পাহাৰত লৈ গৈছে নাগা পাহাৰত লৈ গৈছিলে তাৰপিছত তাৰ পৰা মই কালি ৰাতি মোক সিহঁতে গাড়ী মানে কালি দিনতে গাড়ীত উঠাই দিছে সিহঁতে মোক তাৰপিছতে ইহঁতে 500 টকা মোৰ হাতত দিছে ভাইটি তুমি ঘৰত যাবা দে ঘৰত গৈ তুমি ফোন মাৰিবা বুলি কৈছে ফোন নম্বৰো দিছে তোমাক হয় দিছে আচ্ছা তুমি এটা কথা কি ক'বা যিবোৰ মানুহে তোমাৰ এইটো বয়সত ঘৰৰ পৰা ওলাই যায় আৰু তুমি ঘৰৰ পৰাতো ওলাইও যাব নালাগিছিলে তুমি মা দেউতা আছিলে মা দেউতাক ক'ব লাগিছিলে কিয় কৈছা এনেকৈ মোৰ বন্ধুটোৱে মানে কৈছে বোলে এনেকুৱা লংকাৰ পৰা ফুৰি আহিম বুলি তাৰপিছত মই তাৰ লগত গৈছোঁ লংকা তাৰ পৰা মোক কৈছে শিলচৰ যাম বুলি আকৌ আহি যাম ৰাতি মই গৈছোঁ তাৰপিছত যোৱাৰ পিছতে মানে মইতো ৰাস্তা বন্ধুৰ বয়স কিমান এই 30 বছৰ হৈ গ'ল তাৰ 30 বছৰ হৈ গ'ল হয় আচ্ছা কি মানুহ মণিপুৰী মানুহ হয় আচ্ছা তেখেতে তোমাক শিলচৰ লৈ গৈ তাৰ পৰা ঘূৰাই আনি লামডিঙত পৰা আকৌ ডিমাপুৰ লৈ হংকং মাৰ্কেটত এৰি থৈ আহি গৈছে হয় এইটো আহি গৈছে গতিকে চাক এটা কথা মই সকলোকে ৰিকুৱেষ্ট কৰিম যে এই ল'ৰাটোক মাত্ৰ 17 বছৰ বয়স তেওঁ হয়তো এতিয়ালৈকে মেচিউৰ্ড হোৱা নাই আপোনালোকে যিহেতু সকলোৱে জানে যে 18 ইয়াৰ্ছ পিছত এজন ল'ৰা মেচিউৰ্ড হয় আৰু যদি তেওঁ এনেকুৱা এটা মানে বিপাঙত পৰিছে আৰু কোনোবা এটা মানুহে তেওঁৰ লগত চল্ভ কৰি তেওঁক লৈ গৈছে গতিকে আচৰিত ঘটনা হৈছে আৰু এই ঘটনাটো হয়তো আপোনালোকৰ বাচ্চাৰ লগতো হ'ব পাৰে যিহেতু এই মানুহজনে যোৱা কিছুদিন পূৰ্বে তেওঁ পুলিচ থানাত এণ্ট্ৰি কৰিছিলে ল'ৰাজন হেৰাই যোৱা বুলি গতিকে আপোনালোকে পুলিচ থানাত জনাইছেনে নাই পুলিচ থানাত জনা নাই কিন্তু আজি নহ'লেতো কালি আমি গৈ পেলাই জনাম নাই এইটোতো লগে জনাই দিব লাগিব ঠিক আছে কিন্তু আজি অলপ দৌৰাদৌৰিলে আছিলোঁ এইটো কাৰণে যাব পৰা নাই কিন্তু কালিলৈ মই থানা আমি জনাই আহি এইটো একদম মিষ্টেক নাই 100% জনাই আহি আচ্ছা তো আজিৰ এই ভিডিঅ'টো সকলো ক্ৰেডিট মই যিবোৰ মানুহে মোৰ গপুৰ ব্লগছ হৈ যায় আজিৰ পৰা সকলো সময়তে মোক হয়তো ছাপোৰ্ট কৰিছে আৰু যিবোৰ মানুহে শ্বেয়াৰো কৰিছে এই ভিডিঅ'টো মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ইমান ভাল এটা কাম কৰিছে যে আপোনালোকৰ এটা শ্বেয়াৰৰ ফলত কোনোবা ভাল এজন মানুহ হয়তো মোৰ ভিডিঅ'টো দেখা পায় তেওঁক ডাইৰেক্ট ঘৰলৈ পঠাই দিছে গতিকে সকলোকে ধন্যবাদ থাকিলে আৰু লগতে এই ভিডিঅ'টো প্লিজ যোনে মোৰ আগৰ ভিডিঅ'টো শ্বেয়াৰ কৰিছে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ এটা শ্বেয়াৰৰ ফলত যিবোৰ মানুহে এই ল'ৰাটোক বিচাৰি পাবলৈ সহায় কৰিছিলে শ্বেয়াৰ কৰিছিলে তেওঁলোকে যাতে মই যেটো ভুল কাম কৰিছোঁ এইটো আৰু কোনোবাই নকৰিবা মই বন্ধু চকৰত পৰি এনেকুৱা ভুল কাম আজি মই কৰিব লাগিছে আৰু মানে অনুতপ্ত হৈ আছে এতিয়া হয় এতিয়া চোৱা এটা কথা যে তুমি এজন মাইনৰ ল'ৰা হয় নে নহয় হয় এতিয়া তুমি এই বয়সত তোমাৰ মা দেউতাক এৰি থৈ তুমি য'ত গৈছা যদি তাৰ পৰা ঘূৰি নাহিব পাৰিলা হয় তেতিয়া কি হ'লে হয় হয়নে নহয় এনেকৈ কাম কৰিবা নে কেতিয়াও আৰু নকৰোঁ মই আৰু এনেকুৱা কাম কোনোবাই যদি নকৰে মোৰ নিচিনা মই এইটো ভুল হৈ গ'ল মানে বন্ধুৱে তোমাক ফচাই দিছিল অলপৰ কাৰণে হয়নে জীৱন ধ্বংস কৰি দিছিলে তেতিয়াহ'লে হংকং মাৰ্কেটত যদি কোনোবা এনেকুৱা বন্ধু থাকে তেতিয়াহ'লে ভাল বন্ধু তেতিয়াহ'লে তোমাক হংকং মাৰ্কেটত অকলে থৈ আহিব পাৰিলে হয়নে তোমাকতো লৈ আহিলে হয়নে নহয় গতিকে বন্ধু বুলি কাৰোবাক বিলিভ নকৰিব আৰু ইয়াৰ পৰা আমাৰ সমাজৰ বহুখিনি শিক্ষা আমি পাওঁ যে বন্ধু বুলি কাৰোবাক যদি আপুনি বিলিভ কৰে সেই বন্ধুৱে আপোনাক ফচাই থৈ আপোনাক হয়তো মৃত্যুৰ মুখত ঠেলি পঠাই দিব পাৰিব কাৰণ আজিকালি প্ৰকৃততে তেনেকুৱা বন্ধু পাবলৈ বহুত টান আৰু যদি তেনেকুৱা বন্ধু আছে তেতিয়াহ'লে এই ল'ৰাজনক সেই হংকং মাৰ্কেটত অকলে এৰি থৈ গুচি নাহিলে হয় য'ৰ পৰা নাগা পাহাৰ দেউতাকে কৈছে যে হংকং মাৰ্কেট আৰু নাগা পাহাৰ ইমান দূৰ নহয় গতিকে এই ল'ৰাজনৰ জীৱন হয়তো নিমিষতে বৰবাদ হৈ যাব পাৰিলে হয় গতিকে সকলোৱে সতৰ্ক থাকিব পাৰিলে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব